সিস্টাৰ কি হৈছে এখেতৰ? তেখেতৰ পেনিক এটেক আহিছে। এতিয়া কেনে আছে? এতিয়া আগতকৈ বহুত সুস্থ হৈছে। তেখেতৰ নামটো কি? তেখেতৰ নামটো নাজানো নহয়। আপুনি এবাৰ ৰিচেপশ্যনত সুধি চাব পাৰে। মই গৈ থাকোঁতে অলপ সময় ৰ'লোহেঁতেন, কিন্তু বিন্দু বৰ দুখত আছে। কিবা যদি প্ৰয়োজন হয় তই মোক জনাবি, মই আহিম। তাইতো চাগে মোকেই দুখ দি আছে। অকল দেউতাৰ কথাতে নহয়, অহিৰণ ভাগৱতীৰ কথাটোত তোৰ ওপৰত অকণমান খং উঠি আছে। চা, অহিৰণ ভাগৱতীক মই মাৰপিট কৰা নাই। সেইটো মই জানো। তই বেয়া কাম কৰিলেও এনেকুৱা এটা যে বেয়া কাম নকৰ, সেইখিনি বিশ্বাস তোৰ ওপৰত মোৰ আছে। কিন্তু মানুহবোৰে তই বুলিয়ে সন্দেহ কৰিছে। সেইটো তেওঁলোকৰ ভুল। মইতো মানুহৰ মনত সোমাই সন্দেহ দূৰ কৰিব নোৱাৰো। মানুহৰ মনৰ সন্দেহ দূৰ কৰিব নালাগে। যদি পাৰ খবৰ এটাকে ল'বি। দুটামান কেবিন পাৰ হৈ তেওঁ এডমিট হৈ আছে। মই খবৰ এটা লৈ আহিলোঁ। তই যদি খবৰ এটা লৈ আহ, মানুহৰ মনৰ সন্দেহ দূৰ নহ'লেও তেওঁৰ মনৰ সন্দেহখিনি কিন্তু দূৰ হ'ব। বৰ ভাল অন্তৰৰ মানুহ। বিন্দুক তেওঁ কমখিনি সহায় কৰি থোৱা নাই। বিন্দুৰ ককায়েক হিচাপে তই খবৰ এটা লোৱাটো তোৰ দায়িত্ব। মই আহিছোঁ দে। তাৰমানে বেদ বাৰু মোৰেই ল'ৰা নেকি? ইমান দিনে মই তাক শত্ৰু জ্ঞান কৰি আহিছিলোঁ। মই নিজৰ স্বাৰ্থৰ কাৰণে তাক যে কিমান বেয়াকৈ কৈছিলোঁ। সেই সত্যটো গম পালে মোক ক্ষমা কৰিবনে বাৰু? এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।